हेलो छात्र छात्रीসকল মই তোমালোকৰ মাজত আকৌ এটা নতুন ভিডিঅ' আনিছো এইটো ভিডিঅ'ত আলোচনা কৰিম বিজ্ঞানৰ হাফ ইয়াৰলি এক্সামত কি কি ইম্পৰ্টেন্ট কোৱেশ্চন আহিব এ টু জেড এইটো ভিডিঅ'ত আলোচনা কৰিম মই তোমালোকক এইটো ভিডিঅ'ত যিকেটা কোৱেশ্চন দেখুৱাই দিম হেকেটা কোৱেশ্চন ভালকৈ পঢ়ি যাব তাৰে ভিতৰত 80% কোৱেশ্চন কমন থাকিব যদি তোমালোকৰ এমসিকিউ কোৱেশ্চন লাগে মানে মোস্ট ইম্পৰ্টেন্ট এমসিকিউ কোৱেশ্চনৰ ভিডিঅ' লাগে মোক কমেন্ট কৰি কবা মই মোস্ট ইম্পৰ্টেন্ট মানে 100% এমসিকিউ কোৱেশ্চনৰ ভিডিঅ' বনাই আপলোড কৰি দিম আৰু যদি তোমালোকৰ পিডিএফ লাগে মোক কমেন্ট কৰি কবা মই WhatsApp গ্ৰুপত দি দিম এতে আমি চাই লও কি কি ইম্পৰ্টেন্ট কোৱেশ্চন আছে প্ৰথমতে আমি চাই লও কোন কেটা চেপ্টাৰ আহিব অধ্যায় 1 অধ্যায় 2 অধ্যায় 5 6 7 তাৰ পিছত চাবা তোমালোক 9 10 11 আৰু 14 এই নটা চেপ্টাৰ হাফ ইয়াৰলি এক্সামত আহিব তোমালোক ভালকৈ পঢ়িবা এই নটা চেপ্টাৰ এতে আমি চাই লও প্ৰথমতে চাম ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ এই চেপ্টাৰটোৰ ভিতৰত কি কি ইম্পৰ্টেন্ট কোৱেশ্চন আছে প্ৰথমতে তোমালোক উলিয়াই লোৱা 2 নং পৃষ্ঠাত এটা মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন আছে এটো চিত্ৰ চাবা এই চিত্ৰৰ পৰা কোৱেশ্চনটো এনেকৈ দিব এমসিকিউ টাইপ কোৱেশ্চন দিব জিংকৰ ওপৰত লঘু সালফিউৰিক এসিডৰ ক্ৰিয়াৰ দ্বাৰা কোনটো গেছ নিৰ্গত হয় বা উৎপাদন হয় এনেকৈ কোৱেশ্চন দিব তোমালোক মনত কৰিবা হাইড্ৰোজেন গেছৰ উৎপাদন হয় বা হাইড্ৰোজেন গেছ উৎপন্ন হয় বুজি পালা নেক্সট তোমালোক উলিয়াই লোৱা 6 নং পৃষ্ঠাৰ পৰা চাবা তোমালোক 1 2 নং কোৱেশ্চনৰ 2 3 নং কোৱেশ্চনৰ 1 2 হেকেটা কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট নেক্সট চাবা তোমালোক কাৰ্যকলাপ 1.4 এইটো চেপ্টাৰৰ পৰা কাৰ্যকলাপ এটা আহিবই 100% শিওৰ যদি নাহে মোক কমেন্ট কৰি কবা যেটো কবা হেতু মই মানি লম ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ এই চেপ্টাৰৰ পৰা এটা কাৰ্যকলাপ আহিবই 100% শিওৰ তাৰে ভিতৰত এটা ইম্পৰ্টেন্ট কাৰ্যকলাপ হল কাৰ্যকলাপ 1.4 যদি তোমালোকৰ কাৰ্যকলাপৰ ভিডিঅ' লাগে ডেসক্ৰিপচনত লিংক আছে চাই লোৱা কাৰ্যকলাপৰ ভিডিঅ'টো মই আগতে পাবলিশ কৰিছো নেক্সট তোমালোক চাবা 7 নং পৃষ্ঠাৰ পৰা চাবা তোমালোক তাপবৰ্জি বিক্ৰিয়াৰ উদাহৰণ কেইটা চাবা 1 2 3 ইয়াৰ পৰা এমসিকিউ কোৱেশ্চন দিব এনেকৈ কোৱেশ্চন দিব তলৰ কোনটো তাপবৰ্জি বিক্ৰিয়াৰ উদাহৰণ হয় এনেকৈ কোৱেশ্চন দিব তোমালোক ভালকৈ চাবা দে নেক্সট তোমালোক চাবা কাৰ্যকলাপ 1.6 এটো কাৰ্যকলাপ মোস্ট ইম্পৰ্টেন্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে নেক্সট চাবা তোমালোক কাৰ্যকলাপ 1.8 এটো কাৰ্যকলাপ মোস্ট ইম্পৰ্টেন্ট নেক্সট তোমালোক উলিয়াই লোৱা 10 নং পৃষ্ঠাৰ পৰা চাবা তোমালোক কলা বগা ফটোগ্ৰাফিত কোনটো বিক্ৰিয়া ব্যৱহাৰ কৰা হয় এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট তোমালোক উত্তৰত লিখিবা কলা বগা ফটোগ্ৰাফিত তলত দিয়া বিক্ৰিয়াটো ব্যৱহাৰ কৰা হয় তাৰ পিছত তোমালোক এইটো বিক্ৰিয়া লিখি দিবা বুজি পালা নেক্সট চাবা তোমালোক 1 নং কোৱেশ্চনৰ 1 2 এই দুটা কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট নেক্সট চাবা কাৰ্যকলাপ 1.9 এটো কাৰ্যকলাপ মোস্ট ইম্পৰ্টেন্ট নেক্সট চাবা তোমালোক 11 নং পৃষ্ঠাৰ কাৰ্যকলাপ 1.10 এটো কাৰ্যকলাপ মোস্ট ইম্পৰ্টেন্ট নেক্সট তোমালোক উলিয়াই লোৱা 12 নং পৃষ্ঠাৰ পৰা চাবা তোমালোক কাৰ্যকলাপ 1.11 এটো কাৰ্যকলাপ মোস্ট ইম্পৰ্টেন্ট নেক্সট তোমালোক উলিয়াই লোৱা 13 নং পৃষ্ঠাৰ পৰা চাবা তোমালোক 1 আৰু 3 এই দুটা কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট নেক্সট চাবা তোমালোক 14 নং পৃষ্ঠাৰ পৰা চাবা তোমালোক অনুশীলনীৰ 1 2 এইবিলাক কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট তাৰ পিছত 3 4 5 নং কোৱেশ্চনৰ A B C D একেটা কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট 7 নং কোৱেশ্চনৰ B C D তাৰ পিছত চাবা তোমালোক 9 10 11 নেক্সট চাবা তোমালোক 14 15 16 17 18 আৰু 19 একেটা কোৱেশ্চন চালে হৈ গল এইটো চেপ্টাৰৰ পৰা এতে আমি চাই লও এসিড ক্ষাৰক আৰু লৱণ এই চেপ্টাৰটোৰ ভিতৰত কি কি ইম্পৰ্টেন্ট কোৱেশ্চন তোমালোক চাবা সূচক কি এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট মই এমসিকিউ কোৱেশ্চন বিলাক এক্সট্ৰা কৈ দি দিম তোমালোকক 20 নং পৃষ্ঠা উলিয়াই লোৱা 20 নং পৃষ্ঠাৰ পৰা চাবা তোমালোক দাতৱ কাৰ্বনেট আৰু দাতৱ হাইড্ৰোজেন কাৰ্বনেটে এসিডৰ সৈতে কি দৰে বিক্ৰিয়া কৰে এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট নেক্সট কাৰ্যকলাপ 2.5 এটো কাৰ্যকলাপ মোস্ট ইম্পৰ্টেন্ট নেক্সট তোমালোক চাবা 21 নং পৃষ্ঠাৰ পৰা অতিৰিক্ত কাৰ্বন ডাই অক্সাইড পঠালে তলৰ বিক্ৰিয়াটো ঘটে এটো কোৱেশ্চন এনেকৈ দিব ইফালৰ পৰা দিব দে এটো বিক্ৰিয়াৰ পৰা মানে একেটা বিক্ৰিয়াৰ পৰা দিয়া মানে কোৱেশ্চনটো কেনেকৈ হ'ব মই তোমালোকক কৈ দিও
চূণ পানীৰ মাজেদি অতিৰিক্ত কাৰ্বন ডাই অক্সাইড পঠালে কেনে ধৰণৰ বিক্ৰিয়া ঘটে বিক্ৰিয়াটো লিখা এটো কোশ্চেন আহিব তেতিয়া তোমালোক এটো বিক্ৰিয়া লিখি দিবা বুজি পালা নেক্সট চাবা এসিড আৰু ক্ষাৰকে পৰস্পৰৰ সৈতে কি দৰে বিক্ৰিয়া কৰে এটো কোশ্চেন মোস্ট ইম্পৰ্টেন্ট নেক্সট চাবা কাৰ্যকলাপ 2.7 মোস্ট ইম্পৰ্টেন্ট দে অফিচিয়েল এক্সামৰ কাৰণে ভালকৈ চাবা এটো কাৰ্যকলাপ যদি তোমালোকৰ কাৰ্যকলাপৰ কোশ্চেন লাগে ডেসক্ৰিপচনত লিংক আছে চাই লোৱা 22 নং পৃষ্ঠাৰ পৰা চাবা তোমালোক প্ৰশ্নলিৰ 1 2 এই দুটা কোশ্চেন মোস্ট ইম্পৰ্টেন্ট নেক্সট উলিয়াই লোৱা তোমালোক 25 নং পৃষ্ঠা প্ৰশ্নলিৰ 1 4 আৰু 5 এইকেইটা কোশ্চেন মোস্ট ইম্পৰ্টেন্ট নেক্সট পিএইচ স্কেল কাক বোলে নেক্সট তোমালোক পিএইচ স্কেলটো ভালকৈ বুজি যাবা ইয়াৰ পৰা এমসিকিউ কোশ্চেন দিব মই এক্সট্ৰা কৈ এমসিকিউ কোশ্চেনৰ পিডিএফ দি দিম 26 নং পৃষ্ঠা উলিয়াই লোৱা ইয়াৰ পৰা চাবা তোমালোক এসিড বৰষুণ কাক বোলে এটো কোশ্চেন মোস্ট ইম্পৰ্টেন্ট নেক্সট চাবা তোমালোক 27 নং পৃষ্ঠাৰ পৰা চাবা তোমালোক শৰীৰৰ কঠিনতম পদাৰ্থটোৰ নাম লিখা এটো কোশ্চেন মোস্ট ইম্পৰ্টেন্ট তাৰ পিছত ইয়াৰ পৰা কোশ্চেন এটা দিব পাৰা মুখৰ ভিতৰৰ পিএইচৰ মান কিমান হলে দন্তক্ষয়ৰ সূচনা হয় তেতিয়া তোমালোক উত্তৰত লিখিবা 5.5 তকৈ কম হলে দন্তক্ষয়ৰ সূচনা হয় বুজি পালা নেক্সট তোমালোক উলিয়াই লোৱা 28 নং পৃষ্ঠা 28 নং পৃষ্ঠাৰ পৰা চাবা তোমালোক এইটো টেবুল তো ভালকৈ পঢ়ি যাবা মানে পৰুৱাৰ সময়ত কি এসিড থাকে মিথানয়িক এসিড চুৰাতৰ সময়ত কি এসিড থাকে মিথানয়িক এসিড ইয়াৰ পৰা এমসিকিউ কোশ্চেন দিব নেক্সট চাবা প্ৰশ্নলিৰ 1 2 এই দুটা কোশ্চেন মোস্ট ইম্পৰ্টেন্ট নেক্সট তোমালোক উলিয়াই লোৱা 30 নং পৃষ্ঠাৰ পৰা চাবা তোমালোক ব্ৰাইন কাক বোলে এই পদ্ধতিটোক কিয় ক্লোৰো অ্যালকালি পদ্ধতি বুলি কোৱা হয় এটো কোশ্চেন মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে মানে হাফ ইয়াৰলি এক্সামৰ কাৰণে নেক্সট তোমালোক উলিয়াই লোৱা 31 নং পৃষ্ঠাৰ পৰা চাবা তোমালোক বেকিং সোডা কি ইয়াক কেনেদৰে প্ৰস্তুত কৰা হয় নেক্সট চাবা তোমালোক 32 নং পৃষ্ঠাৰ পৰা চাবা তোমালোক প্লাষ্টাৰ অফ পেৰিছ কি ইয়াৰ এটা ব্যৱহাৰ উল্লেখ কৰা এটো কোশ্চেন মোস্ট ইম্পৰ্টেন্ট নেক্সট চাবা তোমালোক 33 নং পৃষ্ঠাৰ পৰা চাবা তোমালোক 1 3 4 আৰু 5 এইকেইটা কোশ্চেন মোস্ট ইম্পৰ্টেন্ট নেক্সট চাবা তোমালোক 34 নং পৃষ্ঠাৰ পৰা অনুহলনিৰ 1 2 3 4 নেক্সট চাবা 6 7 তাৰ পিছত 35 নং পৃষ্ঠাৰ পৰা চাবা তোমালোক 8 11 13 14 এইকেইটা কোশ্চেন চালে যথেষ্ট নেক্সট তোমালোক উলিয়াই লোৱা 5 নং পৃষ্ঠা নহয় অধ্যায় 5 অধ্যায় 5 ৰ পৰা চাবা তোমালোক ডভাৰাইন আৰু ট্ৰায়াড কি এটো কোশ্চেন মোস্ট ইম্পৰ্টেন্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে নেক্সট চাবা তোমালোক নিউল্যান্ডৰ অষ্টক সূত্ৰটো লিখা এটো কোশ্চেন মোস্ট ইম্পৰ্টেন্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে তাৰ পিছত তোমালোক চাবা ডভাৰাইন আৰু ট্ৰায়াড কেইটা ভালকৈ মনত কৰিবা ইয়াৰ পৰা এমসিকিউ কোশ্চেন দিব নেক্সট তোমালোক চাবা নিউল্যান্ডৰ অষ্টক সূত্ৰ যেতিয়া পৰীক্ষা নিৰীক্ষা কৰিছিল তেতিয়া কোনটো মৌল পৰা আৰম্ভ কৰিছিল আৰু কোনটো মৌলত শেষ কৰিছিল তোমালোক মনত কৰিবা হাইড্ৰোজেন মৌলৰ পৰা আৰম্ভ কৰিছিল আৰু থোৰিয়াম মৌলৰ লৈকে শেষ কৰিছিল থোৰিয়াম কিমান নং মৌল 56 তম মৌল বুজি পালা মানে নিউল্যান্ডৰ অষ্টক সূত্ৰটো লিখা এটো মনত কৰিবা তাৰ পিছত ডভাৰাইনৰ ট্ৰায়াড কেইটা মনত কৰিবা তাৰ পিছত নিউল্যান্ডৰ যেতিয়া পৰীক্ষা নিৰীক্ষা কৰিছিল তেতিয়া প্ৰথম মৌলটোৰ নাম হাইড্ৰোজেন আৰু শেষৰ মৌলটোৰ নাম থোৰিয়াম আৰু থোৰিয়াম মৌলটো 56 তম মৌল নেক্সট তোমালোক 81 নং পৃষ্ঠা উলিয়াই লোৱা 81 নং পৃষ্ঠা পাছবা 2 3 এই দুটা কোশ্চেন মোস্ট ইম্পৰ্টেন্ট নেক্সট তোমালোক উলিয়াই লোৱা 82 নং পৃষ্ঠাৰ পৰা চাবা তোমালোক মেন্ডেলিভৰ পৰ্যাবৃত্ত সূত্ৰটো লিখা এটো কোশ্চেন মোস্ট ইম্পৰ্টেন্ট তেতিয়া তোমালোক উত্তৰত লিখিবা মেন্ডেলিভৰ পৰ্যাবৃত্ত সূত্ৰটো হল মৌলবোৰৰ ধৰ্মবোৰ হিহতৰ পাৰমাণৱিক ভৰৰ পৰ্যায়ক্ৰমে সলনি হয় নেক্সট চাবা বৰ্গ আৰু পৰ্যায় কাক বোলে এটো কোশ্চেন মোস্ট ইম্পৰ্টেন্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে নেক্সট তোমালোক চাবা মেন্ডেলিভৰ শ্ৰেণী বিভাজনৰ মুখ্য সীমাবদ্ধতাটো লিখা এটো কোশ্চেন মোস্ট ইম্পৰ্টেন্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে তোমালোক উত্তৰত লিখিবা পৰ্যাবৃত্ত তালিকাত হাইড্ৰোজেনক নিশ্চিতভাৱে কোনো নিৰ্দিষ্ট স্থান দিব পৰা নাযা এটো মেন্ডেলিভৰ পৰ্যাবৃত্ত তালিকাখনৰ মুখ্য সীমাবদ্ধতা আছিল নেক্সট 85 নং পৃষ্ঠা উলিয়াই লোৱা 85 নং পৃষ্ঠাৰ পৰা চাবা তোমাৰ প্ৰশ্নলিৰ 1 2 3 4 এইকেইটা কোশ্চেন মোস্ট ইম্পৰ্টেন্ট নেক্সট ইম্পৰ্টেন্ট কোশ্চেনটো হল আধুনিক পৰ্যাবৃত্ত তালিকাৰ সূত্ৰটো লিখা তেতিয়া তোমালোক উত্তৰত লিখিবা মৌলবোৰৰ ধৰ্ম ইহতৰ পাৰমাণৱিক সংখ্যাৰ পৰ্যায়ক্ৰমে সলনি হয় বুজি পালা নেক্সট তোমালোক উলিয়াই লোৱা
88 নং পৃষ্ঠা 88 নং পৃষ্ঠাৰ পৰা চাবা তোমালোক পাৰমাণৱিক আকাৰ কি হাইড্ৰোজেন পৰমাণুৰ পাৰমাণৱিক ব্যাসাৰ্ধ কিমান পাৰমাণৱিক আকাৰ কি ইয়াৰ পৰা লিখিবা যদি নোৱাৰা মোক কমেন্ট কৰি কবা মই WhatsApp গ্ৰুপত দি দিম তাৰ পিছত হাইড্ৰোজেন পৰমাণুৰ পাৰমাণৱিক ব্যাসাৰ্ধ 37 pm বুজি পালা নেক্সট তোমালোক উলিয়াই লোৱা 89 নং পৃষ্ঠা 89 নং পৃষ্ঠাৰ পৰা চাবা তোমালোক ধাতুকল্প কাক বোলে ধাতুকল্প কেইটাৰ উদাহৰণ দিয়া আৰু ধাতুকল্পৰ পৰা এমসিকিউ কোৱেশ্চন আহিব তোমালোক মনত কৰিবা বৰন সিলিকন জাৰ্মেনিয়াম আৰ্ছেনিক এন্টিমনি টেলুৰিয়াম আৰু পলনিয়াম একেটা কৈছে ধাতুকল্প তোমালোক কোৱেশ্চন দিব তলৰ কোনটো ধাতুকল্পৰ উদাহৰণ হয় বা তলৰ কোনটো ধাতুকল্পৰ উদাহৰণ নহয় তোমালোক তেতিয়া মনত কৰিবা বৰন সিলিকন জাৰ্মেনিয়াম আৰ্ছেনিক এন্টিমনি আৰু টেলুৰিয়াম আৰু পলনিয়াম একেটা হৈছে ধাতুকল্প বা অৰ্ধ ধাতুৰ উদাহৰণ বুজি পালা নেক্সট তোমালোক উলিয়াই লোৱা 90 নং পৃষ্ঠা 90 নং পৃষ্ঠাৰ পৰা চাবা তোমালোক প্ৰশ্নলিৰ 1 3 নং কোৱেশ্চনৰ এ বি সি একেটা চাবা তাৰ পিছত 5 নং কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে নেক্সট চাবা 91 নং পৃষ্ঠাৰ প্ৰশ্নলিৰ 1 2 3 নং কোৱেশ্চনৰ এ সি ডি ই নেক্সট চাবা 5 নং কোৱেশ্চনৰ এ নং কোৱেশ্চনটো মই জিকেটা কোৱেশ্চন দিম তাৰ ভিতৰত 80% কমন পৰিব পৰীক্ষা দিয়া হিকবা তাৰ পিছত বি নং কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট 6 নং কোৱেশ্চনটো চাবা তাৰ পিছত 7 8 আৰু 10 একেটা কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে এতিয়া আমি চাম জীৱন প্ৰক্ৰিয়া এই চেপ্টাৰটোৰ ভিতৰত কি ইম্পৰ্টেন্ট কোৱেশ্চন আছে 95 নং পৃষ্ঠা উলিয়াই লোৱা 95 নং পৃষ্ঠাৰ পৰা চাবা তোমালোক 3 নং কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট তাৰ পিছত চাবা জৈৱ অনুঘটক কি ইয়াৰ এটা কাৰ্য উল্লেখ কৰা উৎসেচক কি ইয়াৰ এটা কাৰ্য উল্লেখ কৰা এই দুটা কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট দে জৈৱ অনুঘটক কি ইয়াৰ এটা কাৰ্য উল্লেখ কৰা উৎসেচক কি ইয়াৰ এটা কাৰ্য উল্লেখ কৰা নেক্সট 96 নং পৃষ্ঠা উলিয়াই লোৱা 96 নং পৃষ্ঠাৰ পৰা চাবা তোমালোক এটো চিত্ৰ আঁকা শিকিবা মোস্ট ইম্পৰ্টেন্ট তাৰ পিছত এটো প্যাৰাগ্ৰাফৰ পৰা এটা কোৱেশ্চন দিব কোৱেশ্চনটো কি হালক সংশ্লেষণ কাক বোলে হালক সংশ্লেষণত সংগঠিত হোৱা মুখ্য শৰ্ত কেইটা উল্লেখ কৰা এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে কোৱেশ্চনটো কি কলো হালক সংশ্লেষণ কি হালক সংশ্লেষণ প্ৰক্ৰিয়াত সংগঠিত হোৱা মুখ্য শৰ্ত কেইটা উল্লেখ কৰা এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে নেক্সট 97 নং পৃষ্ঠাৰ পৰা চাবা তোমালোক উদ্ভিদে কাৰ্বন ডাই অক্সাইড কেনেদৰে আহৰণ কৰে এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে নেক্সট তোমালোক চাবা 100 নং পৃষ্ঠা উলিয়াই লোৱা 100 নং পৃষ্ঠাৰ পৰা চাবা তোমালোক বিলাই কি ইয়াৰ এটা কাৰ্য উল্লেখ কৰা নেক্সট চাবা তোমালোক প্ৰশ্নলিৰ 2 3 4 এই তিনিটা কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে নেক্সট চাবা তোমালোক 105 নং পৃষ্ঠা 2 আৰু 3 এই দুটা কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট নেক্সট চাবা তোমালোক 106 নং পৃষ্ঠা এটো হৃদযন্ত্ৰ চিত্ৰটো আঁকা শিকিবা মোস্ট ইম্পৰ্টেন্ট আৰু এটো প্যাৰাগ্ৰাফৰ পৰা তিনিটা এমসিকিউ কোৱেশ্চন আহিব মই লিখি থৈ দিছো 3 এমসিকিউ তিনটাৰ পৰা এটা 100% শুৰ আহিবই হাফ ইয়াৰলি যদি লাগে মোক কমেন্ট কৰি কবা মই পিডিএফ টো দি দিম এমসিকিউ কোৱেশ্চনৰ নেক্সট 107 নং পৃষ্ঠাৰ পৰা চাবা তোমালোক ৰক্তচাপ কি সিস্টেলিক চাপ আৰু ডায়াস্টেলিক চাপ কি মোস্ট ইম্পৰ্টেন্ট নেক্সট এমসিকিউ কোৱেশ্চনৰ কাৰণে চাবা সিস্টেলিক চাপৰ মাত্ৰা কিমান আৰু ডায়াস্টেলিক চাপৰ মাত্ৰা কিমান এই দুটা মোস্ট ইম্পৰ্টেন্ট দে নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হ'ল ৰক্তচাপ জোখা যন্ত্ৰটোৰ নাম কি এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে নেক্সট চাবা হীৰা আৰু দমনিৰ মাজত পাৰ্থক্য লিখা এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে কোৱেশ্চনটো কি কলো হীৰা আৰু দমনিৰ মাজত পাৰ্থক্য লিখা নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হ'ল তেজৰ অনুচক্ৰিকাৰ কাম উল্লেখ কৰা বা তেজৰ অনুচক্ৰিকাৰ কাৰ্য উল্লেখ কৰা এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে মই অলপ স্পিডত কৈ আছো দে নহলে ভিডিওটো দীঘল হৈ যাব 109 নং পৃষ্ঠাৰ পৰা চাবা তোমালোক পত্ৰমোচন বা বাষ্পমোচন কি এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট নেক্সট চাবা 110 নং পৃষ্ঠা প্ৰশ্নলিৰ 2 4 আৰু 5 এই তিনটা কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট 4 আৰু 5 এই দুটাৰ পৰা 100% শুৰ এটা হাফ ইয়াৰলিত আহিব নাহিলে মোক কমেন্ট কৰি কবা নেক্সট চাবা মানুহৰ ৰেচন ইয়াৰ পৰা কোৱেশ্চন আহিব মানুহৰ ৰেচন তন্ত্ৰটো কিহেৰে গঠিত এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হ'ল মূত্ৰ কেনেকৈ উৎপন্ন হয় মানে মূত্ৰ উৎপন্ন কেনেকৈ হয় এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে তোমালোক মানুহৰ ৰেচন তন্ত্ৰ এটো চিত্ৰ আঁকা শিকিবা হাফ ইয়াৰলি এক্সামৰ কাৰণে মোস্ট ইম্পৰ্টেন্ট নেক্সট চাবা তোমালোক নেফ্ৰনৰ গঠন এটো চিত্ৰ আঁকা শিকিবা মোস্ট ইম্পৰ্টেন্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে নেক্সট চাবা তোমালোক প্ৰশ্নলিৰ 1 2 3 এই তিনিটা কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট নেক্সট চাবা তোমালোক অনুশীলনীৰ
1 2 3 4 তাৰপিছত চাবা 6 8 10 11 আৰু 12 এইকেইটা কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে এতিয়া তোমালোক উলিয়াই লোৱা নিয়ন্ত্ৰণ আৰু সম্বন্ধ এটো চেপ্টাৰত কি ইম্পৰ্টেন্ট কোৱেশ্চন আছে আমি চাম 115 নং পৃষ্ঠাৰ পৰা চাবা তোমালোক একজন আৰু ডেনড্ৰাইটৰ মাজত পাৰ্থক্য লিখা এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে আৰু এটো নিউৰন বা স্নায়ুকোষৰ চিত্ৰ আঁকা শিকিবা নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হ'ল স্নায়ুকোষবোৰ কিহেৰে গঠিত এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে নেক্সট তোমালোক উলিয়াই লোৱা 116 নং পৃষ্ঠা 116 নং পৃষ্ঠাৰ পৰা চাবা তোমালোক প্ৰতিক্ৰিয়া কি উদাহৰণ দিয়া এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হ'ল প্ৰাণীৰ প্ৰতিবদনো কিয় সৃষ্টি হৈছে এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট 117 নং পৃষ্ঠাৰ পৰা চাবা তোমালোক দুই প্ৰকাৰৰ প্ৰান্তীয় স্নায়ু কি এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হ'ল আমাৰ মস্তিষ্কৰ বিভিন্ন অংশসমূহৰ নাম লিখা তেতিয়া তোমালোক লিখিবা প্ৰমস্তিষ্ক মধ্য মস্তিষ্ক আৰু পশ্চ মস্তিষ্ক নেক্সট তোমালোক উলিয়াই লোৱা 119 নং পৃষ্ঠা 119 নং পৃষ্ঠাৰ পৰা চাবা তোমালোক পেহী কোষবোৰে কেনেকৈ আকৃতি সলনি কৰে এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে নেক্সট চাবা প্ৰশ্নলিৰ 1 3 আৰু 5 এই তিনিটা কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে নেক্সট উলিয়াই লোৱা তোমালোক 122 নং পৃষ্ঠা ইয়াৰ পৰা চাবা এটো প্যাৰাগ্ৰাফৰ পৰা চাৰিটা এমসিকিউ কোৱেশ্চন হ'ব ইয়াৰ ভিতৰত এটা এমসিকিউ কোৱেশ্চন 100% আহিবই যদি লাগে এমসিকিউ কোৱেশ্চন বিলাক মোক কমেন্ট কৰি কলেই হ'ল মই তোমালোকক WhatsApp গ্ৰুপত দি দিম PDF টো দে নেক্সট চাবা প্ৰশ্নলিৰ 1 3 4 আৰু 5 এইকেইটা কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে নেক্সট চাবা তোমালোক 124 নং পৃষ্ঠা এটো প্যাৰাগ্ৰাফৰ পৰা দুটা এমসিকিউ কোৱেশ্চন হ'ব তাৰ ভিতৰত এটা আহিব 100% চিয়ৰ মই তোমালোকক PDF টো দি দিম গ্ৰুপত চাই লবা নেক্সট 125 নং পৃষ্ঠাৰ পৰা চাবা তোমালোক প্ৰশ্নলিৰ 2 আৰু 4 এই দুটা কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট নেক্সট অনুশীলনীৰ 1 2 নেক্সট চাবা তোমালোক 126 নং পৃষ্ঠাৰ পৰা চাবা তোমালোক 3 5 7 10 আৰু 12 একেটা কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে এতিয়া আমি চাম বংশগতি আৰু ক্ৰমবিকা এই চেপ্টাৰটোৰ ভিতৰত কি ইম্পৰ্টেন্ট কোৱেশ্চন আছে তোমালোক 143 নং পৃষ্ঠা উলিয়াই লোৱা প্ৰশ্নলিৰ 2 নং কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে নেক্সট চাবা তোমালোক প্ৰভাৱী চৰিত্ৰ কি এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে এটো প্যাৰাগ্ৰাফৰ পৰা এমসিকিউ কোৱেশ্চন হ'ব মই যেটো PDF বনাইছো এটো PDFত আছে মই তোমালোকক গ্ৰুপত দি দিম তোমালোক গ্ৰুপৰ পৰা PDF টো চাই লবা নেক্সট তোমালোক উলিয়াই লোৱা 147 নং পৃষ্ঠা ইয়াৰ পৰা চাবা তোমালোক প্ৰশ্নলিৰ 2 আৰু 4 এই দুটা কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট নেক্সট চাবা তোমালোক 150 নং পৃষ্ঠাৰ পৰা চাবা তোমালোক প্ৰশ্নলিৰ 1 2 এই দুটা কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট নেক্সট 151 নং পৃষ্ঠাৰ প্ৰশ্নলিৰ 1 2 এই দুটা কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট নেক্সট তোমালোক চাবা 152 নং পৃষ্ঠাৰ পৰা চাবা তোমালোক দে সমসংস্থ অংগ ইয়াৰ পৰা চাবা দে সমসংস্থ অংগ আৰু সমভিত্তি অংগ ইয়াৰ পৰা এমসিকিউ কোৱেশ্চন 100% চিয়ৰ আহিবই কেনেকৈ কোৱেশ্চন দিব তোমালোকক কোৱেশ্চনটো দিব তলৰ কোনটো সমসংস্থ অংগৰ উদাহৰণ বা এনেকৈ কোৱেশ্চন দিব তলৰ কোনটো সমভিত্তি অংগৰ উদাহৰণ তোমালোক সমসংস্থ অংগ আৰু সমভিত্তি অংগৰ ওপৰত কনসেপ্টটো ক্লিয়াৰ কৰি যাবা যদি তোমালোক একো বুজি নোপোৱা মোক কমেন্ট কৰি কবা নহলে মোক ফোন কৰিবা মই তোমালোকক ডিটেইলছত বুজাই দিম সমসংস্থ অংগ কি আৰু সমভিত্তি অংগ কি বুজি পালা জাস্ট তোমালোক মনত কৰিবা সমসংস্থ অংগ মানে বেকুলি আৰু জেঠি এই দুটা উদাহৰণ আৰু সমভিত্তি অংগৰ সমসংস্থ অংগৰ উদাহৰণ চৰাই আৰু মানৱ মানে চৰাইৰ ডেউকা আৰু মানুহৰ হাত বেকুলিৰ হাত আৰু জেঠিৰ হাত যেটো আছে এই দুটা হ'ল মানে এটো বেকুলি আৰু জেঠি চৰাই আৰু মানুহৰ বা মানৱৰ যেটো হাত আছে হেতু হৈছে সমসংস্থ অংগৰ উদাহৰণ ঠিক তেনেকৈ সমভিত্তি অংগৰ উদাহৰণ হ'ব যে বাদুলি ডেউকা আৰু চৰাই ডেউকা যেটো আছে হেতু হ'ব সমভিত্তি অংগৰ উদাহৰণ তোমালোকক কোৱেশ্চনটো এনেকৈ দিব তলৰ কোনটো সমভিত্তি অংগৰ উদাহৰণ হয় বুজি পালা সমসংস্থ অংগ আৰু সমভিত্তি অংগৰ ওপৰত তোমালোক কনসেপ্টটো ক্লিয়াৰ কৰি যাবা নেক্সট তোমালোক উলিয়াই লোৱা 156 নং পৃষ্ঠা ইয়াৰ পৰা চাবা তোমালোক 2 3 এই দুটা কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে নেক্সট 157 নং পৃষ্ঠাৰ পৰা চাবা তোমালোক মানুহৰ উৎপত্তি ক'ত হৈছিল এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট তোমালোক মনত কৰিবা মানুহৰ উৎপত্তি হৈছিল আফ্ৰিকাত নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হ'ল মানুহৰ আদিম প্ৰজাতিটোৰ নাম লিখা তোমালোক উত্তৰত লিখিবা হোমো সেপিয়েন্স বুজি পালা মানুহৰ উৎপত্তি ক'ত হৈছিল আফ্ৰিকাত আৰু মানুহৰ আদিম প্ৰজাতিটোৰ নাম কি হোমো সেপিয়েন্স নেক্সট তোমালোক উলিয়াই লোৱা 158 নং পৃষ্ঠা ইয়াৰ পৰা চাবা তোমালোক 2 নং কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট নেক্সট 159 নং পৃষ্ঠা উলিয়াই লোৱা অনুশীলনীৰ 1 2 3
নেক্সট আছে 5 6 8 আৰু 11 একেটা কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে এতিয়া আমি চাম পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ এই চেপ্টাৰটোৰ ভিতৰত কি ইম্পৰ্টেন্ট কোৱেশ্চন আছে মই তোমালোকক এমসিকিউ কোৱেশ্চন বিলাক দেখুৱাই নিদিও কিয়নো এমসিকিউ কোৱেশ্চন বিলাক মই তোমালোকক পিডিএফ আকাৰত দি দিম 166 নং পৃষ্ঠা উলিয়াই লোৱা এটো চিত্ৰ ভালকৈ চাবা এটো চিত্ৰ মোস্ট ইম্পৰ্টেন্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে তাৰ পিছত অবতল দাপনৰ ব্যৱহাৰ চাবা অবতল দাপনৰ ব্যৱহাৰ আহিব এটো প্ৰেগ্ৰাফ তোমালোক ভালকৈ পঢ়িবা ইয়াৰ পৰা ভালেকেটা কোৱেশ্চন হ এমসিকিউ টাইপ কোৱেশ্চন বিলাক মই পিডিএফ আকাৰত দি দিম তোমাক মনত কৰিবা টৰ্চ সাৰ্চ লাইট আৰু গাড়ী হেডলাইটত অবতল দাপন ব্যৱহাৰ কৰা হয় দন্ত চিকিৎসকসকলে ৰোগীৰ দাঁতৰ প্ৰতিবিম্ব ডাঙৰকৈ প্ৰত্যক্ষ কৰিবলৈ অবতল দাপন ব্যৱহাৰ কৰা সৌৰ বাতিত সূৰ্যৰ পোহৰ কেন্দ্ৰীভূত কৰি তাপ উৎপন্ন কৰিবলৈ অবতল দাপন ব্যৱহাৰ কৰা হয় তোমালোকক কোৱেশ্চনটো দিব গাড়ী হেডলাইটত কি দাপন ব্যৱহাৰ কৰা হয় বা দন্ত চিকিৎসকসকলে ৰোগীৰ দাঁতৰ প্ৰতিবিম্ব ডাঙৰকৈ প্ৰত্যক্ষ কৰিবলৈ কি দাপন ব্যৱহাৰ কৰা হয় বা সৌৰ বাতিত কি দাপন ব্যৱহাৰ কৰা হয় এনেকৈ এমসিকিউ টাইপ কোৱেশ্চন দিব তোমালোক অবতল দাপনৰ ব্যৱহাৰ কেইটা পঢ়ি যাবা বুজি পালা নেক্সট তোমালোক উলিয়াই ল 168 নং পৃষ্ঠা ইয়াৰ পৰা সব প্ৰশ্নলে 1 3 আৰু 4 একেটা কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট নেক্সট 169 নং পৃষ্ঠা উলিয়াই ল 169 নং পৃষ্ঠাৰ পৰা সব তোমালোক বিবৰ্ধনৰ মানৰ আগত ঋণাত্মক চিন থাকিলে প্ৰতিবিম্বটো সৎ বুজা আৰু বিবৰ্ধনৰ মানৰ আগত যদি ধনাত্মক চিন থাকে তেনৰ প্ৰতিবিম্বটো অসৎ বুজা ইয়াৰ পৰা এমসিকিউ টাইপ কোৱেশ্চন দিব দে এনেকৈ কোৱেশ্চন দিব বিবৰ্ধনৰ মানৰ আগত ঋণাত্মক চিন থাকিলে প্ৰতিবিম্বটো কি বুজা তোমালোক মনত কৰিবা বিবৰ্ধনৰ মানৰ আগত ঋণাত্মক চিন থাকিলে প্ৰতিবিম্বটো সৎ বুজা আৰু ধনাত্মক চিন থাকিলে প্ৰতিবিম্বটো অসৎ বুজা বুজি পালা নেক্সট তোমালোক উলিয়াই ল 170 নং পৃষ্ঠা উদাহৰণ 10.1 উদাহৰণ 10.2 এই দুটা উদাহৰণ মোস্ট ইম্পৰ্টেন্ট নেক্সট সবা প্ৰশ্নলিৰ 2 নং কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট নেক্সট তোমালোক উলিয়াই ল 174 নং পৃষ্ঠা ইয়াৰ পৰা সবা তোমালোক পোহৰৰ প্ৰতিসৰণৰ নিয়ম দুটা মোস্ট ইম্পৰ্টেন্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে নেক্সট সবা উন্নত পোহৰৰ দ্ৰুতিৰ সৰ্বোচ্চ মান কিমান 3 × 10 to the power 8 মিটাৰ প্ৰতি সেকেন্ড এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট নেক্সট 175 নং পৃষ্ঠা উলিয়াই ল 175 নং পৃষ্ঠা পৰা সবা তোমালোক পানীৰ প্ৰতি হৰণাংক 1.33 এই উক্তিটোৰ অৰ্থ কি এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হল ক্ৰাউন কাছৰ পৰি হৰণাংক কিমান এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে নেক্সট আছে 176 নং পৃষ্ঠা ইয়াৰ পৰা সব প্ৰশ্নলিৰ 1 2 আৰু 5 একেটা কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে মই অলপ স্পিডত গৈছো দে 180 নং পৃষ্ঠা উলিয়াই লোৱা 180 নং পৃষ্ঠাৰ পৰা সব তোমাক সি নং এটো চিত্ৰ মোস্ট ইম্পৰ্টেন্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে নেক্সট 181 নং পৃষ্ঠা উলিয়াই লোৱা এটো চিত্ৰ অবতল লেন্সৰ এটো চিত্ৰ মোস্ট ইম্পৰ্টেন্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে নেক্সট সবা তোমালোক 182 নং পৃষ্ঠা ইয়াৰ পৰা সবা তোমালোক 10.3 আৰু 10.4 এই দুটা উদাহৰণ মোস্ট ইম্পৰ্টেন্ট নেক্সট সবা তোমালোক 183 নং পৃষ্ঠা ইয়াৰ পৰা সবা তোমাক লেন্সৰ ক্ষমতাৰ সংজ্ঞা দিয়া ইয়াৰ এছে কি 100% চিউৰ এটো হাফ ইয়াৰলি আহিব কোৱেশ্চনটো কি কলো লেন্সৰ ক্ষমতাৰ সংজ্ঞা দিয়া ইয়াৰ এছে কি এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে নেক্সট তোমালোক উলিয়াই লোৱা 184 নং পৃষ্ঠা ইয়াৰ পৰা সবা প্ৰশ্নলিৰ 1 আৰু 3 এই দুটা কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট নেক্সট সবা 185 নং পৃষ্ঠা অনুহলিনীৰ 1 2 3 4 এবিলাক সবা ভালকৈ তাৰ পিছত 186 নং পৃষ্ঠাৰ পৰা সবা তোমালোক 5 6 নেক্সট সবা 8 নং কোৱেশ্চনৰ a b c তাৰ পিছত 10 11 12 13 14 15 16 আৰু 17 একেটা কোৱেশ্চন সবা একেটা কোৱেশ্চন চালে 100% কমন পাই যাবা এতিয়া আমি চাম মানুহৰ চকু আৰু বাৰবৰণীয় পৃথিৱী এটো চেপ্টাৰত কি ইম্পৰ্টেন্ট কোৱেশ্চন আছে 188 নং পৃষ্ঠা উলিয়াই লো 188 নং পৃষ্ঠাৰ পৰা সবা তোমালোক স্পষ্ট দৃষ্টি নিম্নতম দূৰত্ব কি এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হল সুস্থ চকুৰ বাবে দূৰবিন্দু কত অৱস্থিত এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট তোমালোক মনত কৰিবা সুস্থ চকুৰ বাবে দূৰবিন্দু অসীমত অৱস্থিত নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হল 189 নং পৃষ্ঠাত আছে তোমালোক চাবা দে দৃষ্টিৰ বাবে আমাক এটাৰ পৰিৱৰ্তে দুটা চকুৰ প্ৰয়োজন কিয় এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট দে 100% চিউৰ এটো কোৱেশ্চন আহিব হাফ ইয়াৰলি এক্সামত নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হল তোমালোক মনত কৰিবা মই কৈ দিও মায়োপিয়া বা নিকট দৃষ্টিগ্ৰস্ততা হাইপাৰমেট্ৰোপিয়া বা দূৰদৃষ্টিগ্ৰস্ততা প্ৰেজোবায়োপিয়া বা জৰাদৃষ্টি এই তিনিটাৰ পৰা মানে মায়োপিয়া হাইপাৰমেট্ৰোপিয়া আৰু প্ৰেজোবায়োপিয়া এই তিনিটা বিকাৰৰ পৰা এটা বিকাৰ 100% চিউৰ আহিবই যদি না মোক কমেন্ট কৰি কবা যেটো কবা হেতু মই মানিলাম তোমালোক মনত কৰিবা মায়োপিয়া কি ইয়াৰ প্ৰতিকাৰ লিখা এটো কোৱেশ্চন হাইপাৰমেট্ৰোপিয়া কি ইয়াৰ প্ৰতিকাৰ লিখা
প্ৰেজবায়পিয়া কি ইয়াৰ প্ৰতিকা লিখা এই তিনিটা কোশ্চেন তোমালোক ভালকৈ শিকি যাবা এই তিনিটা কোশ্চেন আপোনাৰ 100% এটা কোশ্চেন কমন পাবাই হাফ ইয়াৰলি এক্সামত নেক্সট ইম্পৰ্টেন্ট কোশ্চেনটো হ'ল মায়াপিয়াৰ সংশোধনৰ যেটো ৰশ্মি চিত্ৰ এটো চিত্ৰ আকা তোমালোক শিকি যাবা এটো চিত্ৰ ইম্পৰ্টেন্ট আছে হাফ ইয়াৰলি এক্সামৰ কাৰণে এতিয়া তোমালোক উলিয়াই লোৱা 190 নং পৃষ্ঠা 190 নং পৃষ্ঠা প্ৰশ্নলি আৰু এটা কথা দে মই হাইপাৰমেট্ৰপিয়া আৰু প্ৰেজবায়পিয়া এই দুটা কথা মই কিন্তু আগতে কৈ দিছো মায়োপিয়া হাইপাৰমেট্ৰপিয়া আৰু প্ৰেজবায়পিয়া এই তিনটাৰ পৰা এটা কোশ্চেন আহিবই 100% শিওৰ প্ৰশ্নলিৰ 1 আৰু 3 এই দুটা কোশ্চেন ভালকৈ চাবা নেক্সট চাবা তোমাক 192 নং পৃষ্ঠাৰ পৰা চাবা এটো চিত্ৰ মোস্ট ইম্পৰ্টেন্ট এনেকৈ কোশ্চেন দিব ত্ৰিভুজাকাৰ গ্লাস প্ৰিজমৰ মাজেদি পোহৰৰ প্ৰতিহৰণ দেখুৱাই বিচ্যুতি কোণটো অঙ্কন কৰা বা বিচ্যুৰিত কোণটো অঙ্কন কৰা তোমালোক মনত কৰিবা এটো চিত্ৰৰ ডি কোণটো হ'ল বিচ্যুতি কোণ বা বিচ্যুৰিত কোণ নেক্সট 193 নং পৃষ্ঠা উলিয়ালো 193 নং পৃষ্ঠাৰ পৰা চাবা তোমালোক বৰ্ণালী কাক বোলে বিচ্যুৰণ কাক বোলে এই দুটা কোশ্চেন মোস্ট ইম্পৰ্টেন্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে নেক্সট এটো চিত্ৰ আকা শিকিবা মোস্ট ইম্পৰ্টেন্ট নেক্সট চাবা ৰঙা ৰঙৰ পোহৰ আটাইতকৈ কমকৈ আৰু বেঙুনিয়া আটাইতকৈ বেছিকৈ বেকা হয় তোমালোক কোশ্চেন দিব কোনটো পোহৰ আটাইতকৈ কমকৈ আৰু কোনটো পোহৰ আটাইতকৈ বেছিকৈ বেকা হয় তোমালোক মনত কৰিবা ৰঙা ৰঙৰ পোহৰ আটাইতকৈ কমকৈ আৰু বেঙুনিয়া পোহৰ আটাইতকৈ বেছিকৈ বেকা হয় নেক্সট ইম্পৰ্টেন্ট কোশ্চেনটো হ'ল সূৰ্যৰ পোহৰৰ বৰ্ণালী পাবলৈ প্ৰিজম ব্যৱহাৰ কৰা প্ৰথম ব্যক্তিজনৰ নাম কি ছাৰ আইজাক নিউটন এটো কোশ্চেন মোস্ট ইম্পৰ্টেন্ট নেক্সট এটো চিত্ৰ আকা শিকিবা 194 নং পৃষ্ঠা উলিয়াই লোৱা ইয়াৰ পৰা কোশ্চেন দিব সূৰ্যৰ পোহৰ সাতটা ৰঙৰে গঠিত পৰীক্ষাৰ সহায়ত বৰ্ণনা কৰা এটো কোশ্চেন মোস্ট ইম্পৰ্টেন্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে নেক্সট ইম্পৰ্টেন্ট কোশ্চেনটো হ'ল ৰামধেনু কি ই কেনেকৈ সৃষ্টি হয় বা ইয়াৰ কেনেকৈ সৃষ্টি হয় এনেকৈ কোশ্চেন দিব 100% শিওৰ এটো কোশ্চেন আহিব কোশ্চেনটো কি কলো ৰামধেনু কি ইয়াৰ কেনেকৈ সৃষ্টি হয় নেক্সট ইম্পৰ্টেন্ট কোশ্চেনটো হ'ল 195 নং পৃষ্ঠাৰ পৰা চাবা তোমালোক প্ৰকৃত সূৰ্যাস্ত আৰু আপাত সূৰ্যাস্তৰ মাজৰ সময়ৰ পাৰ্থক্য কিমান মিনিট 2 মিনিট নেক্সট ইম্পৰ্টেন্ট কোশ্চেনটো হ'ল পোহৰৰ বিক্ষেপণ আৰু টিন্ডেল পৰিঘটনা কি এই দুটা কোশ্চেন মোস্ট ইম্পৰ্টেন্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে নেক্সট ইম্পৰ্টেন্ট কোশ্চেনটো হ'ল 196 নং পৃষ্ঠাৰ পৰা চাবা মুকলি আকাশৰ ৰং নীলা কিয় এটো কোশ্চেন মোস্ট ইম্পৰ্টেন্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে তোমালোক এটো চিত্ৰ আকা শিকিবা মোস্ট ইম্পৰ্টেন্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে এতিয়া আমি চাম অনুশীলনীৰ ভিতৰত কি ইম্পৰ্টেন্ট কোশ্চেন আছে 1 2 নেক্সট চাবা তোমালোক 198 নং পৃষ্ঠাৰ পৰা চাবা তোমালোক 3 4 তাৰ পিছত 6 তাৰ পিছত 8 10 11 আৰু 13 একেটা কোশ্চেন চালে যথেষ্ট এতিয়া আমি চাম শক্তিৰ উৎসসমূহ এই চেপ্টাৰটোৰ ভিতৰত কি ইম্পৰ্টেন্ট কোশ্চেন আছে তোমালোক চাবা 243 নং পৃষ্ঠা প্ৰশ্নলিৰ 1 2 এই দুটা কোশ্চেন মোস্ট ইম্পৰ্টেন্ট নেক্সট চাবা তোমালোক মনত কৰিবা দে পৰম্পৰাগত শক্তিৰ উৎস আৰু অপৰম্পৰাগত শক্তিৰ উৎস এই দুটাৰ পৰা এটা এমসিকিউ কোশ্চেন 100% শিওৰ ৰাখিবা নাহিলে মোক কবা কোশ্চেনটো এনেকৈ দিব তলৰ কোনটো পৰম্পৰাগত শক্তিৰ উৎসৰ উদাহৰণ হয় এনেকৈ কোশ্চেন দিব দে আৰু এটা কোশ্চেন এনেকৈ দিব তলৰ কোনটো অপৰম্পৰাগত শক্তিৰ উৎসৰ উদাহৰণ হয় বুজি পালা তোমালোক মনত কৰিবা পৰম্পৰাগত শক্তিৰ উৎসৰ উদাহৰণ কেইটা হৈছে জীৱাশ্মজাত ইন্ধন তাৰ পিছত তাপভিত্তিক শক্তি প্ৰকল্প জলশক্তি প্ৰকল্পৰ পৰা তোমালোক চুমুটুকা লিখা শিকি যাবা মোস্ট ইম্পৰ্টেন্ট তাৰ পিছত চাবা পৰম্পৰাগত শক্তিৰ উৎসৰ উদাহৰণ হৈছে জীৱবৰ তাৰ পিছত চাবা বায়ু শক্তি একেটা হৈছে পৰম্পৰাগত শক্তিৰ উৎসৰ উদাহৰণ বুজি পালা নেক্সট চাবা জৈৱ গেছ এবিধ উত্তম ইন্ধন কাৰণ ইয়াত 75% পৰ্যন্ত মিথেন গেছ থাকে তোমালোক কোশ্চেনটো দিব জৈৱ গেছত কিমান শতাংশ মিথেন গেছ থাকে তেতিয়া তোমালোক মনত কৰিবা 75% বুজি পালা বায়ু শক্তিৰ ওপৰত তোমালোক চুমুটুকা লিখা শিকি যাবা মোস্ট ইম্পৰ্টেন্ট নেক্সট কাক বতাহৰ দেহ বুলি কোৱা হয় এটো কোশ্চেন মোস্ট ইম্পৰ্টেন্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে তোমালোক মনত কৰিবা ডেনমাৰ্কক বতাহৰ দেহ বুলি কোৱা হয় নেক্সট চাবা তোমালোক 248 নং পৃষ্ঠা প্ৰশ্নলিৰ 1 2 এই দুটা কোশ্চেন মোস্ট ইম্পৰ্টেন্ট নেক্সট চাবা বিকল্প বা অপৰম্পৰাগত শক্তিৰ উৎস তোমালোক কোশ্চেনটো দিব তলৰ কোনটো অপৰম্পৰাগত শক্তিৰ উৎসৰ উদাহৰণ হয় তোমালোক মনত কৰিবা অপৰম্পৰাগত শক্তিৰ উৎসৰ উদাহৰণ কেইটা হৈছে সৌৰ শক্তি তাৰ পিছত চাবা মই আগতে অপৰম্পৰাগত শক্তিৰ উৎসৰ উদাহৰণ কেইটা দেখুৱাই দিও জোৱাৰ বাতাৰ শক্তি তৰংগ শক্তি তাৰ পিছত চাবা মহাসামুদ্ৰিক তাপীয় শক্তি ভূতাপীয় শক্তি নিউক্লিয় শক্তি এইকেইটা হৈছে অপৰম্পৰাগত শক্তিৰ উৎসৰ উদাহৰণ তাৰ পিছত তোমালোক চাবা সৌৰ কোষৰ প্ৰস্তুতকৰণত
কোনটো মৌল ব্যৱহাৰ কৰা হয় এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে তোমালোক উত্তৰত লিখিবা সৌৰ কোষৰ প্ৰস্তুতকৰণত সিলিকনৰ ব্যৱহাৰ কৰা হয় মানে সিলিকন মৌলটো ব্যৱহাৰ কৰা হয় বুজি পালা তোমালোক মনত কৰিবা দে পৰম্পৰাগত আৰু অপৰম্পৰাগত ইয়াৰ পৰা কোৱেশ্চন এটা এমসিকিউ 100% শিওৰ আহিবই নাহিলে মোক কমেন্ট কৰি কবা দে এতিয়া উলিয়াই লোৱা 253 নং পৃষ্ঠা প্ৰশ্নলি 2-3 এই দুটা কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে নেক্সট তোমালোক উলিয়াই লোৱা 254 নং পৃষ্ঠা ইয়াৰ পৰা চাবা তোমালোক অনুলিনিৰ 1 নং কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট নেক্সট চাবা তোমালোক 255 নং পৃষ্ঠা ইয়াৰ পৰা চাবা তোমালোক 2 3 4 5 8 আৰু 9 একেটা কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে মই এইটো ভিডিঅত যিকেটা কোৱেশ্চন দেখুৱা দিলো তাৰ ভিতৰত 80% কমন পাবা 100% শিওৰ মোক এক্সাম দি আহি কবা কমন পৰিছে না নাই আৰু এমসিকিউ কোৱেশ্চনৰ পিডিএফ লাগিলে মোক কমেন্ট কৰি কবা মই তোমালোকক WhatsApp গ্ৰুপত দি দিম যদি তুমি মোৰ চেনেলত প্ৰথমবাৰৰ পৰা মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ ওয়াচিং দা ভিডিও